নমস্কাৰ দৰ্শকসকল, শেহতীয়াভাৱে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা স্থিতিক ক্ষুৰধাৰভাৱে সমালোচনা কৰিছে সংযুক্ত মুক্তি বাহিনী অসমৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই। আপডেট নাও নামৰ চেনেলটোৰ নিউজ এডিটৰ দেৱাশিষ গোহাঁইৰ সৈতে হোৱা ফোনিক বাৰ্তালাপত তেখেতে এই ক্ষোভ প্ৰকাশ কৰে। মই সেই টেলিফোনিক বাৰ্তালাপটোৰ পৰা কিয় অংশ আপোনালোকৰ বাবে লৈ আহিছোঁ, আৰু যদিহে আপোনালোকে মূল ভিডিঅ'টো চাব বিচাৰে, মূল টেলিফোনিক বাৰ্তাটো চাব বিচাৰে, তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, সেইটো আপোনালোকে চাব পাৰে। আহক প্ৰথমতে তেওঁনো কি কৈছে সেই কথা আমি খুব মনোযোগেৰে শুনি লওঁ। তাৰপিছত মই মোৰ অপিনিয়ন আগবঢ়াম আৰু আপোনালোকেও আপোনালোকৰ কমেণ্ট বক্সত লিপিবদ্ধ কৰিব। বুলি ক'লে যিটো নেকি ৰাষ্ট্ৰসংঘৰ যিটো চনত আছে তাতেই উল্লেখ কৰা আছে যে উপনিৱেশিক শাসক, যে উপনিৱেশিক যিটো শক্তি যিখন দেশত যিটো অঞ্চলত প্ৰৱেশ কৰে তাৰ আগতে যিসকল মানে সেই অঞ্চলৰ জাতি জনগোষ্ঠী বাস কৰি আছিলে স্বাধীনভাৱে, সেইসকলে হৈছে থলগী বা খিলঞ্জীয়া। অসমীয়া সংজ্ঞাটো হৈছে যিসকলে অসমীয়া ভাষা কয়, অসমতে থাকিছে, অসমৰ হাৱা পানী যিকোনো বড়ো ভাষা যদি লৈ যদি কোনোবা তাতে ডাঙৰ দীঘল হৈছে, তেতিয়া মানে আমাৰ অসমৰে মানুহ বুলি আমি এটা চিটিজেন দিব পাৰোঁ বা চিটিজেনশ্বিপ, সিহঁতে নাগৰিকত্ব পোৱাৰ চাৰ্টিফিকেটখন পায়, হয়নে বাৰু? চাৰ্টিফিকেটখন পোৱাৰ যিটো যোগ্যতা, সেই যোগ্যতাত এইটো অৰ্জন কৰা বুলি আমি ক'ব পাৰোঁ। নোৱাৰো আমি ইয়াণ্ডাবুৰ পেকখন পাহৰি যাব নোৱাৰা। ইয়াণ্ডাবুৰ পেকখন আমাৰ ভীতি বৰ্ষ হ'ব লাগে, তাৰ পৰা আহিলেহে আমি এইটো হ'ব, আমি তেতিয়া আমাৰ জাতি ৰক্ষা কৰিব পাৰিম। জাতি ৰক্ষা কৰিব পাৰিম 1826 পৰা যিটো দাঙি ধৰিছিলে সেই কথাটোক নস্যাৎ কৰি এটা কথা কৈছে, এই যে আমি খিলঞ্জীয়া, আমি যে পূৰ্বপুৰুষ, এনেকুৱা প্ৰমাণ আছে নেকি? আৰে মানে মটক মৰাণ আহোম কোচ কছাৰী এইবিলাকেতো আমাৰ দলিল। মটক মৰাণ কোচ কছাৰী মিচিং ৰাভা যিমান আমাৰ জনগোষ্ঠী আছে, তাৰ উপৰিতো সকলোৱেতো হাজাৰ বছৰীয়া কোচ কলিতা, ব্ৰাহ্মণৰো আছে, কলিতাৰো আছে, কৈবৰ্তৰো আছে, সকলো জাতি জনগোষ্ঠী আমাৰ হাজাৰ বছৰীয়া আমাৰ দলিল আছে। আমাক আৰু কি লাগে? খিলঞ্জীয়া বুলি বা ধলগিৰি বুলি ক'বলৈ আমাক আৰু কি লাগে? নেতাজনে আৰু এটা ইমান মানে অসমৰ মানুহৰ আমাৰতো হৃদয়ত আঘাত সানিছেই। এটা কথা কৈছে, আমি অতীতক লৈ, আমি যদি পুৰণা বুৰঞ্জীক লৈ মানে হেৰি কৰিব বিচাৰোঁ, খুচৰি থাকোঁ, সেইবিলাক আনিলে আমাৰ মাজে অশান্তি হ'ব। কিয় অশান্তি হ'ব? সত্য কথাটো ক'বৰ কাৰণে, সত্যটো যদি উদ্ঘাটন কৰিবৰ কাৰণে, সত্যটোক যদি আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এইটো তাত আকৌ কিহৰ সংঘাত আহিব? কিয় বেয়া পাব লাগে? কোনে বেয়া পাব? পূৰ্ববংগীয় মানে হেৰিয়ে কি কয় মানে ব্যক্তিসকলে বেয়া নাপায়, আমাৰ উৎসাহিত হয়। সিহঁতৰ প্ৰকৃততে এইসকল মানে প্ৰকৃত মুনাফাই প্ৰকৃত থলগীৰ মানুহ আমি সন্মান কৰাটো আমাৰ নৈতিক দায়িত্ব আছে। যিহেতুকে আমি অসমৰ বাসিন্দা আমি মানে যিসকল ভূমিপুত্ৰসকলে যিমান ত্যাগ কৰি গৈছে অসমৰ কাৰণে, হাজাৰ হাজাৰ যুগ যুগান্তৰ ধৰি আমাৰ এফালৰ পৰা ত্যাগ কৰি আহি আছে, এনেকুৱা এটা বুৰঞ্জীয়ে কৈ আছে। এইটোক আৰু সন্মান দিব। মানে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে বোলে আমাৰ মানে সংঘাত আহিব, কৈছে যে বাহিৰৰ পৰা অন্য দেশৰ পৰা নেপালৰ পৰা নেপালীসকলে ক'ব চাহ জনগোষ্ঠী কিয় বেয়া পাব? আমিতো মানে আমিও জানো তেখেতসকলৰ হিষ্ট্ৰী, তেখেতসকলেতো আমাৰ যিসকল সিদিনালৈকে ব্ৰিটিছে দখল কৰালৈকে তেতিয়ালৈকেতো তেনেকৈতো একেবাৰে ইয়াতে কি কয় অসমৰ যিখিনি ভূমিপুত্ৰ, প্ৰকৃত ভূমিপুত্ৰই ব্ৰিটিছৰ লগত যুদ্ধ কৰি আছিলেতো। একেদিনাখনি এটা হেৰিয়তে ব্ৰিটিছৰ লগত মৰাণ মটক আহোমে প্ৰায় 1000 সৈন্য, ধনঞ্জয় সিং তাতে মানে নিধন হৈছে। ধনঞ্জয় আৰু আমাৰো মানে মটক মৰাণৰো কেইবাজনো মানে বীৰ যুঁজাৰু তাতে মানে মৃত্যুবৰণ কৰিব লগাইছে ব্ৰিটিছৰ লগত। 1000 মৃত্যুবৰণ কৰিছে, 1000। তাৰ আগতেতো কিমান কঠোৰ ঘাট হওক বা বিভিন্ন ধৰণৰ এতিয়া মণিৰাম দেৱানে হওক, গন্ধৰ কোঁৱৰে হওক, পিয়লি ফুকনে হওক, অজস্ৰ নাম লৈ থাকিলে মানে শেষ নহ'ব। ইমানেই আমাৰ ব্ৰিটিছৰ বিৰুদ্ধত ইয়াতে মৃত্যুবৰণ কৰিছে। আগতে মোগলৰ বিৰুদ্ধত কিমান বাৰ যুঁজিছে, 17 বাৰ যুঁজিছে। 17 বাৰ যুঁজাত কিমান এই ভূমিপুত্ৰসকলে জীৱন দিছে। এইবিলাক আমাৰতো ইতিহাসটো
এই ইতিহাসটো আমাক পাহৰিবলৈ কৈছে যে মানে চাহ জনগোষ্ঠীগতৰ কথা চাহ জনগোষ্ঠীৰ কথা যদি কোৱা হয় বা এনেকুৱা যে কোৱা হয় আমিতো অসমীয়া বুলি আঁকোৱালি লৈছো আৰু ইয়াকটো আৰু কি লাগিছে অসমীয়া বুলি আঁকোৱালি লৈছো আজি পূৰ্ববংগীয় আছে যিসকলে অসমীয়া ভাষা কৈছে লৈছে আমাক আমাৰ ভাষা সংস্কৃতি মিলি গৈছে আমি ইহঁতৰ অসমীয়া বুলি আঁকোৱালি লৈছো এইটো ইয়াতে নিজৰ হিষ্ট্ৰীটো মানে যেতিয়া আমাৰ বুৰঞ্জীটো আমি কাৰোবাৰ ওচৰত দাঙি ধৰিম তেখেতসকলে কিয় একচেপ্ট নকৰিব কিয় ভয় খাবলৈ আছে এই কথাটো তেখেতৰ মুখত শুনি আমি আচৰিত হৈছো আৰু সেইকাৰণে কৈছো যি জাতিয়ে মানে বুৰঞ্জীৰ পৰা অনুপ্ৰেৰণা নলয় বুৰঞ্জীৰ লিপিবদ্ধ থকা আমাৰ বীৰ মহান বীৰসকলৰ মহান মানে অসম সৃষ্টি অসম স্ৰষ্টা বিশেষকৈ মানে চাওলুং চুকাফা আদি চিলাৰায় বা নৰনাৰায়ণ এইবিলাকৰ নাম যদি আমি নলওঁ এইবিলাকত তেখেতসকলৰ নাম লৈ যদি আমি অনুপ্ৰাণিত নহওঁ তেতিয়াহ'লে আমি জাতীয়তাবাদী কেনেকে হ'ম অকল লেকচাৰ দিলে ভাষাৰে বক্তৃতা দিলে কেতিয়াও সি জাতীয়তাবাদী হ'ব নোৱাৰে আৰু যি মানে প্ৰকৃত বুৰঞ্জীক শ্ৰদ্ধা কৰি বুৰঞ্জীৰ বীৰ জাতিৰ যিটো মানে গৌৰৱোজ্জ্বল মানে এটা অধ্যায় গঢ়ি থৈ যোৱা তেখেতসকলক যদি আমি স্মৰণ কৰাৰ লগতে আমি যদি আমাৰ তেজৰ ৰন্ধে যদি আমি প্ৰবাহিত কৰিব নোৱাৰো তেতিয়াহ'লে জাতিৰ প্ৰেম আমি ক'ত থাকিব জাতিৰ প্ৰেম আমাৰ গাত কেনেকৈ সমৃদ্ধ হ'ব এই কথাটো জনা প্ৰয়োজন আছে সেইকাৰণে মই ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও কৈছো যাতে ইমান জাতিটোক তৰল নকৰিব কাৰোবাৰ কাৰণে কোনোবা ব্ৰিটিছৰ লগত অহাৰ কোনোবাই যদি ইয়াত কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে আমি আমাৰ মানে গৌৰৱোজ্জ্বল বুৰঞ্জীটো কিয় বিসৰ্জন দিম কিয় আমি দিব নোৱাৰো এই কথাটো তেখেতক আমি জনাইছো ভদ্ৰ ভাষাৰে কৈছো নম্ৰতাৰে কৈছো আমি কোনো অসমত বসবাস কৰা কোনো জাতি জনগোষ্ঠীতে বা ব্ৰিটিছৰ লগত অহাৰ পৰৱৰ্তী যিসকল ইয়াতে অসমৰ স্থায়ী বাসিন্দা হৈছে অসমৰ হাৱা পানী ভাষা সংস্কৃতি আঁকোৱালি লৈছে সেইসকলকতো আমি সদায় সন্মান দিছো সন্মান দিয়াৰ কাৰণেতো আমি কাৰোবাক অসমীয়া কৈছো আমাৰ লগত আঁকোৱালি লৈছো কিন্তু ইয়াৰ তেখেতসকলক মানে প্ৰাধান্য দি আমাৰ নিজৰ যিটো থলগিৰিসকলৰ যিটো প্ৰাপ্য বুৰঞ্জীগত যিটো অধিকাৰ বুৰঞ্জীগত যিটো মানে গৌৰৱোজ্জ্বল সেই অধ্যায়বিলাকক যাতে নস্যাৎ নকৰে আৰু সেইটো নকৰিবৰ কাৰণে পুনৰবাৰ মই আহ্বান জনাইছো আমাৰ জাতি আমি চিনি পাওঁ আমাৰ বুৰঞ্জী আমি চিনি পাওঁ আৰু সেইকাৰণে সকলোৱে একমত হ'লে আমি থলগিৰি যদি একমত আমি প্ৰতিটো সমস্যা সমাধান কৰিব পাৰোঁ আৰু যিটো ভাষা সংস্কৃতি থাকিবই লাগিব এইটোতো আৰু ৰাজনীতিতে কৈছে যে আজি ভাৰতীয় সংবিধানে কৈছে যে আজি যদি সিহঁতি অসমীয়া মানে অনা অসমীয়া মেজৰিটি হয় বুলি কয় ভয় খুৱাই কিহৰ ভয় খুৱাইছে ভাৰতীয় সংবিধানটো লিখা আছে বুলি এইটো সিহঁতে ইংলেণ্ডত বঙালী সংখ্যা বা ব্ৰিটিছৰ সংখ্যাতকৈ বাকী ফৰেনাৰ বেছি হৈছে এতিয়া ইংলিছটো বাদ পৰিব নেকি ফ্ৰান্সত আজি যি হৈছে ফ্ৰান্সত বা হেৰিয়েতো বহি ইমিগ্ৰেশ্যনে মানে আজি বহুত হৈ গৈছে সিহঁতি কি ডিমাণ্ড কৰিব পাৰিব নেকি নোৱাৰে এতিয়াও নোৱাৰে এইটো ভয় খোৱা মানে এটা মানুহক এটা মানে এই যে ৰাজনীতি দোহাই দি মানুহক অন্য ফালে নিবলৈ হৈছে ভয় খুৱাই থাকে যে এনেকুৱা হৈছে মাইনৰিটি মেজৰিটিলৈ যিটো আমাৰ থলগিৰি অধিকাৰটো আহিব য়াংদাপুৰ মানে আগতে ব্ৰিটিছ অহাৰ আগতে উপনিবেশ শাসক গোষ্ঠী অহাৰ আগতে যিসকল ব্যক্তি আছিলে সেইসকলৰ ভইচটো এক হ'ব লাগিব ইয়াত যিসকলে যিমান আছে জাতি জনগোষ্ঠী এক হ'ব লাগিব এইটো আমাৰ আমাক এতিয়াও আমি মানিব নোৱাৰো আমাৰ এইটো থাকিবই লাগিব পলিটিকেল ৰাইট এইটো থাকিব লাগিব প্ৰতিখন দেশতে আছে আজি ব্ৰিটিছত গ'লে যিসকল মাইগ্ৰেশ্যন কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে সিহঁতৰ কিন্তু যিবিলাক ফেচিলিটি যিখিনি জাতিগতভাৱে যিখিনি ফেচিলিটি কিন্তু সেই এটা নেটিভ ব্ৰিটিছৰ দৰে নাপায়তো পাই জানো নাপায় কেতিয়াও নাপায় আমেৰিকাতো থাকে নেটিভ যিবিলাক আছে নেটিভৰ যিবিলাক ভূমিপুত্ৰ বুলি কোৱা হয় আমেৰিকাত সেইসকলৰতো বেলেগ এটা সুকীয়া আছে জাৰ্মানীতো সুকীয়া আছে ফ্ৰান্সতো আছে ইটালীতো আছে ছুইডেন চব পৃথিৱীৰ চব জেগাতে আছে আজি কি মিডিল ইষ্টত কোনোবা মুছলিম দেশত চিটিজেনশ্বিপ পালে পোৱাৰ কাৰণে কি ইকুৱেল ফেচিলিটি পাব নেকি নাপায় ইয়াৰ কাৰণেতো এইটো ক্লাছিফাই বুৰঞ্জীগতভাৱে যিখন দেশৰ কাৰণে এটা জাতিয়ে এইখিনি ভূমিপুত্ৰই মানে হাজাৰ বছৰ জীৱন বলিদান দি বচাইছে অসমখন বচাই ৰাখিছিলে সেইসকলৰ প্ৰথম অধিকাৰ হ'বতো প্ৰথম সা সুবিধা পাবতো কিন্তু নাগৰিকত্ব যিসকল আহিছে
এই দেশৰ লগত শ্ৰম দিবলৈ একেকাৰ হৈ মানে দেশখন উন্নতি আগবঢ়াব সেইসকলো যিবিলাক হিউমেন ৰাইটছত বা লেখা পঢ়া স্বাস্থ্য চাকৰি তাকৰি সকলো সুবিধা পাবতো সকলো সুবিধা পাব সেইবিলাক কিন্তু আৰু ভূমিপুত্ৰ হিচাপে স্পেচিয়েল যিবিলাক ষ্টেটাছ থাকে সেইটো থাকিব লাগে আজি এইটো অসমত ষ্টেটাছটো ভূমিপুত্ৰৰ যিটো ষ্টেটাছ সেইটো হেৰুৱাই পেলাইছে আৰু ইয়াৰ ৰিভাৰ্চ কৰি পেলাইছে যিসকল মাৰ্গেণ্ট আছে ব্ৰিটিছৰ লগত আহিছিলে বণ্ডেড লেবাৰ হিচাপে আহিছিলে সেইসকলে আকৌ ভূমিপুত্ৰক অধিক মানে হেৰিটো কৰিছে পলিটিকেল ৰাইটটো পাইছে এইটোতো উল্টা হৈছে সেইকাৰণে আমি এইটো পাহৰি গ'লে নহ'ব সেইকাৰণে এই কথাবিলাক চব চাই আমি এইটোৰ ওপৰত একমত হৈ এই পলিটিকেল এইবিলাক যিবিলাক ইছ্যুৰ ওপৰত আলোচনা কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰিব এইবিলাক সংঘবদ্ধভাৱে যাব লাগিব সেইকাৰণে আকৌ পুনৰবাৰ কৈছোঁ এই তেখেতসকলে যাতে সকলোকে লৈ ইনক্লুচিভ হৈ যাওক গণসংগ্ৰাম পৰিষদৰ বা ব্যক্তিসকলো লৈ যাওক যিসকল এতিয়াও মানে এক্টিভ হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তিসকল আছে সেইসকলো লৈ সকলোৰে লগত মিলি কিয় নকৰে খালি আছুৱে কৈ থাকিলে নহয় আছুসকলে সংগ্ৰাম কৰা নাই মই আকৌবাৰ কৈছোঁ আছুসকলে সংগ্ৰাম কৰা নাছিল সেইটো যিসকলে কৈছে আজি যিসকলে কৈছে টিভিত সেইসকলক মই যদি বাৰে বাৰে এই ভুল কৰিবলৈ আমি ধিক্কাৰ দিম এইকাৰণে ভুল কৰি আছে দুবাৰ ভুল কৰি আছে সংগ্ৰাম মানে যিখন সংগ্ৰাম হৈছিলে গণ আন্দোলন হৈছিলে বিদেশী বিতাড়নৰ ক্ষেত্ৰত যি আন্দোলন সৃষ্টি হৈছিলে এই সৃষ্টিৰ সিংহভাগ সাধাৰণ জনগণ অন্যান্য সংগঠনৰ দৰ্শকসকল পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে মই সম্পূৰ্ণ একমত প্ৰকাশ কৰিছোঁ তেওঁ কৈছে যে ৰাষ্ট্ৰসংঘৰ চনদতো উল্লেখ আছে কোনো এক নিৰ্দিষ্ট ভূখণ্ডত বাহিৰা শক্তিয়ে উপনিৱেশ স্থাপন কৰাৰ আগৰে পৰাই যিসকল লোকে বাস কৰে বা যিসকল তাৰ স্থায়ী বাসিন্দা তেওঁলোকে হৈছে খিলঞ্জীয়া বা থলগিৰি এতেকে আমি 1826 চনক ভিত্তিবৰ্ষ হিচাপে ল'ব পাৰোঁ কাৰণ 1826 চনৰ পিছৰ পৰাহে ব্ৰিটিছে উপনিৱেশ স্থাপন কৰিছিলে অসমত গতিকে তাৰ আগৰ যিসকল জনগোষ্ঠী জাতি আছে সেইসকলে হৈছে থলগিৰি বা খিলঞ্জীয়া তাৰে পিছত অহা লোকসকল নিশ্চয়কৈ অসমীয়া তেওঁলোকে অসমৰ হাৱা পানী বতাহ আৰু কৃষ্টি সংস্কৃতি ভাষা আদিক আপোন কৰি স্থায়ীভাৱে অসমত বাস কৰিছে অসমৰ উন্নতিত তেওঁলোকৰো কণ্ট্ৰিবিউশ্যন আছে গতিকে তেওঁলোকক আমি সন্মান কৰিম তেওঁলোক আমাৰে মাজৰে অসমীয়া কিন্তু স্পেচিয়েল কিছু অগ্ৰাধিকাৰ খিলঞ্জীয়া হিচাপে 1826 চনৰ আগৰ মানুহখিনিয়ে পাব এইটো এটা সুন্দৰ যুক্তি ইতিমধ্যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত দিয়া পৰামৰ্শসমূহৰ ভিতৰত 51 চনক ভিত্তিবৰ্ষ হিচাপে ধৰা হৈছে 51 চনটোৱে অসমীয়াৰ ভিত্তিবৰ্ষ হিচাপে ল'ব খোজা হৈছে ইয়াৰ বিৰোধিতা কৰিছে পৰেশ বৰুৱা ডাঙৰীয়াই আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাওক মই মোৰ অপিনিয়ন আগবঢ়ালোঁ আপোনালোকক আকৌ কৈছোঁ গোটেই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চাব খোজে শুনিব খোজে তেনেহ'লে আপডেট নাওৰ লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰে আৰু সম্পূৰ্ণ কথাখিনি শুনিব পাৰে আজিলৈ এৰিছোঁ ধন্যবাদ